আজি আপোনালোকক মই এটা বিশেষ চৰাই দেখাম আৰু সেই বিশেষ চৰাইটো দেখাবলৈ মই আহি উপস্থিত হৈছোঁ এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত আৰু ইয়াতে বহুত জীৱ জন্তু পায় কিন্তু আজি আপোনালোকক যিটো চৰাই দেখাম সেইটো হৈছে এটা দৰিক প্ৰজাতিৰ চৰাই যাক আমি কওঁ ফিজেণ্ট আৰু ফিজেণ্ট বুলি আমি যেতিয়া কওঁ সেই মুৰ্গীৰ সেই প্ৰজাতিটোৱে হয় আচলতে মুৰ্গীৰ সেই পৰিয়ালটোৱে হয় কিন্তু এই চৰাইটো বৰ বিশেষ মানে কেনেকুৱা ইয়াৰ পাখিত আছে কিছুমান মৌৰা চৰাইৰ দৰে সৰু সৰু ফুট আৰু এই চৰাইটো দেখা পোৱাৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাটো মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিব পৰা নাই কাৰণ বহুত পাহাৰ বগাব লাগে বহুত সৰু সৰু জান পাৰ কৰিব লাগে তাৰ পিছত গৈ আপুনি এই কৃষ্ণদৰিক থকা ঠাই পাইগৈ তাৰপিছতে আমাৰ সন্মুখত বৰ্তমান এটা গ্ৰে পিকক ফিজেণ্ট বহি আছে মাতটো চাগে আপোনালোকে ইতিমধ্যে শুনা পাইছে এই গ্ৰে পিকক ফিজেণ্টক অসমীয়াত কৃষ্ণদৰিক বুলি কোৱা হয় আৰু কোনো কিতাপত ইয়াক দেওদৰিক হিচাপেও কৈছে এতিয়া এই কৃষ্ণদৰিক চৰাইটোৰ মই বিৱৰণটো আপোনালোকক দেখাওঁ ফটোখনত আপোনালোকে দেখা পাব যে ইয়াৰ দেহত কিছুমান সৰু মই স্ক্ৰীণত মোক দেখাই আছোঁ এই ধৰণৰ কিছুমান এনেকুৱা মাৰ্ক কিছুমান থাকে মানে ধৰক আমাৰ মৌৰা চৰাইৰ মতা মৌৰা চৰাইৰ গাত থকা সেই মাৰ্কবিলাকৰ নিচিনা থাকে বাবে ইয়াক পিকক ফিজেণ্ট বুলি কোৱা যায় তো এই কৃষ্ণদৰিক হৈছে ফিজেণ্ট ফেমিলিৰ এটা চৰাই ফিজেণ্ট মানে আমি যিখিনি সচৰাচৰ মুৰ্গী পৰিয়াল যিখিনি কওঁ সেই পৰিয়ালৰ এটা চৰাই আৰু তাৰ লগতে ইহঁতৰ মতা মাইকীৰ সামান্য ডিফাৰেঞ্চ থাকে যেনেকৈ মতাৰ গাত থকা সেই স্পটবোৰ বা সেই ডটবোৰ খুব প্ৰমিনেণ্টলি ব্লু কালাৰৰ হয় খুব ভিজিবল হয় ফিমেলৰ গাত অলপ কমকৈ থাকে আৰু ফিমেলৰ ৰংটোও অলপমান ঢেলা আৰু তাৰ লগতে আপুনি বৰ ভালদৰে চালে লক্ষ্য কৰিব ইহঁতৰ মতাৰ ভৰিত থাকে এডাল সৰু জোং অৰ্নিথলজিত আমি তাক স্পাৰ বুলি কওঁ আৰু ফিমেলত সেই স্পাৰটো নাথাকে স্পাৰ মানে সেই জোংডাল নাথাকে মোক কিছু সময়ৰ আগত কল্পই কৈছিলে এটা শব্দ যে ইয়াক তোমালোকে কি বুলি কোৱা ষ্টাৰ অফ চৰাইপুং মানে ক'বলৈ গ'লে যে দিহিং পাটকাইৰ কাৰণে এটা সাংঘাতিক এট্ৰেকশ্যন বিশেষকৈ ইয়াৰ টেগলাইনটো আমি কুইন অফ দিহিং পাটকাই বুলিও কুইন অফ দিহিং পাটকাই গ্ৰেট চ' আমি দুটা শব্দ পালোঁ ষ্টাৰ অফ দিহিং পাটকাই কুইন অফ দিহিং পাটকাই এই চৰাইটো আমাৰ নৰ্থ ইষ্টৰ লগতে পাহাৰীয়া অঞ্চলবোৰত নৰ্থ ইষ্টৰ বিশেষকৈ আৰু তাৰ লগতে ইষ্ট এছিয়াৰ বহুতখিনি অঞ্চলত পোৱা যায় থাইলেণ্ড ইণ্ডোনেছিয়া চাইনা ইত্যাদি ঠাইত ইয়াক পোৱা যায় কিন্তু অসমত আপোনালোকে বৰ সহজে ইয়াক দিহিং পাটকাইত চাব পাৰিব সহজে বুলি এইটো কাৰণে কৈছোঁ যে অসমত থকা জেগা ইয়ালৈ আহিবলৈও বহুত কষ্ট কৰিব লাগে আমি অলৰেডি দুখন পাহাৰ বগাইছোঁ বহুত জোকৰ কামো খাইছোঁ আৰু বিশেষকৈ এই এনেকুৱা ধৰণৰ লিজ গাৰ্ড কিছুমান পিন্ধি আহিলে আমাৰ বিৰাট সুবিধা হয় তো আপোনালোকে আহিব পাৰে এই দুজন সুদক্ষ গাইড আমাৰ লগতে আছে এজন আমাৰ কল্পজ্যোতি আৰু এজন জ্যোতিকল্প তো দুজনৰ নামটো প্ৰায় একে কিন্তু তেওঁলোকৰ যি এই দক্ষতা পাইছে এই সময়খিনিত দিহিং পাটকাইত কি আপোনালোকক বিৰাট আপলোডো কৰিব আপোনালোকে আহিব পাৰে চাবলৈ